হাই এভৰিৱান, সকলোকে নমস্কাৰ জনালোঁ। আজি মই চিকেনৰ ৰেচিপি আপোনালোকৰ ওচৰলৈ আনিছোঁ। ইয়াৰ চিকেনখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। ইফালে আলুকেইটাও মই ধুনীয়াকৈ কাটি লৈছোঁ। পিঁয়াজ দুটা কাটি লৈছোঁ। ইয়াৰ মছলাখিনি যিহেতু আদা, ৰচুন আৰু জলকীয়া, মিট মছলা, গৰম মছলা আটাইখিনি মানে মিক্স কৰি, জিৰা ইয়াতে মই মিক্স কৰি লৈছোঁ। এতিয়া মই সেই দালচেনিখিনি দি দিছোঁ। প্ৰথমতে ইয়াৰ পিঁয়াজখিনি দিলোঁ। যিহেতু পিঁয়াজ দিয়াৰ সময়ত মোৰ কেমেৰাই অফ হৈ থাকিল। ধুনীয়াকৈ মই ভাজি ল'ম আৰু এয়া মোৰ ভজা হৈ গৈছে। এতিয়া মছলাখিনি মই দি দিছোঁ আৰু ধুনীয়াকৈ মছলাখিনিও মই তেল বিৰিঙি অহালৈকে মই ভাজিম। এয়া মই মছলাখিনিও ভাজিলোঁ আৰু এয়া মই মাংসখিনি এতিয়া দি দিছোঁ। এতিয়া মাংসখিনি মই 2-3 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম। যিহেতু সকলোৱে বনাবলৈ জানে, যিহেতু মই কেনেকৈ বনাওঁ সেইটোকে আপোনালোকৰ ওচৰত অকণমান শ্বেয়াৰ কৰিলোঁ। এয়া মোৰ মাংস হৈ গৈছে ভজা। এতিয়া মই আলুখিনি দিম। এয়া নিমখখিনি দি লৈছোঁ। প্ৰথমতে জোখ অনুসৰি নিমখ দি লৈছোঁ। লৰাই ভাজি লোৱাৰ পিছতে মই এয়া মই লৰাই ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া মোৰ মাংস ভজা হৈ গ'ল। এতিয়া মই আলুখিনি ইয়াতে যোগ কৰি দিম। আলুখিনি দি মই ধুনীয়াকৈ লৰাই মেলি দিছোঁ। এতিয়া মই এয়া পানী দি দিলোঁ গাইজ। এয়া যিহেতু গৰম পানী দিছোঁ, আপোনালোকে ঠাণ্ডা পানী দিলেও হ'ব। এয়া মোৰ মাংস হৈয়ে গৈছে আৰু 5 মিনিটমানৰ পিছতে, যিহেতু আলুখিনি সিজিয়ে গৈছিলে অলৰেডি। এয়া মই এতিয়া ধনিয়া পাত দিছোঁ। আজি ভিডিঅ' ইমানখিনি আছিলে।